এণ্ডোমেট্ৰিয়ছিছৰ সাৰ্জাৰী হৈছে এতিয়া আপুনি বিচাৰে যে এণ্ডোমেট্ৰিয়ছিছ আপোনাৰ জীৱনৰ পৰা একেবাৰে ওলাই যায় ই যাতে ঘূৰি নাহে কাৰণ আপুনি নিশ্চয় জানে এণ্ডোমেট্ৰিয়ছিছ অপাৰেশ্যন কৰাৰ পিছত ই আকৌ ঘূৰি অহাৰ চান্স থাকে ইমান পেইনফুল এক্সপিৰিয়েন্সৰ পিছত আকৌ আহাটো মই শিওৰ আপুনি নিবিচাৰে আগৰ ভিডিঅ'টোত মই শ্বেয়াৰ কৰিছিলোঁ কেনেকৈ আপুনি নিজৰ হাতত চাৰ্জ ল'ব পাৰে যাতে 90% লৈকে চান্স কমি যায় আপোনাৰ জীৱনৰ পৰা যে এণ্ডোমেট্ৰিয়ছিছ অহাৰ কোনো সম্ভাৱনা নাই এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰিছোঁ এবাৰ চেক আউট কৰি ল'ব কিন্তু আজিৰ এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰিব খুজিছোঁ যে ডায়েট পেটাৰ্ণটো আপোনাৰ কেনেকুৱা হ'ব লাগে যাতে এই প্ৰবলেমটো গুৰিৰ পৰা শেষ হয় আহাৰ কোনো চান্স নাথাকে ভিডিঅ'টোলৈ আগবঢ়াৰ আগত চেনেললৈ যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ আমি হৰমোনাল হেল্থৰ কথা বহুত ইয়াতে কথা পাতোঁ বিশেষকৈ উইমেন হেল্থৰ কথা ফেটি লিভাৰৰ কথা আৰু গাট হেল্থৰ কথা পেটৰ সমস্যাৰ কথা আৰু সব বস্তুৰে সলিউশন আপোনাৰ হাতত আছে কেনেকৈ আপুনি হাতত ল'ব এইবিলাক বস্তু শ্বেয়াৰ কৰা হয় তো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়াই কৰক এতিয়া আমি ভিডিঅ'লৈ আগবাঢ়ো ডায়েট পেটাৰ্ণ কোৱাৰ আগতে এটা বস্তু মই ক্লিয়াৰ কৰি দিওঁ সবৰে ৰুট কজ বেলেগ বেলেগ সবৰে সিস্টেম বেলেগ বেলেগ সবৰে ৰিকুৱাৰমেণ্ট বেলেগ বেলেগ আৰু সবৰে কৰিব পৰাখিনি বেলেগ বেলেগ সেইকাৰণে সেই অনুযায়ী কিন্তু আপোনাৰ ডায়েটখিনি বেলেগ বেলেগ হয় যদিও এইটো যেটো ক'ব ওলাইছোঁ এইটো এটা ষ্টাৰ্টিং পইণ্ট আপোনাৰ হ'ব পাৰে আপোনাৰ লাইফষ্টাইলটো চেঞ্জ কৰাৰ কাৰণে বা ডায়েট চেঞ্জ কৰাৰ কাৰণে ৰাতিপুৱা উঠিয়ে আপুনি কুহুমীয়া গৰম পানী খাব সিম্পলি একো হাৰ্বছ একো জিৰা ধনিয়া মেথি একো নলগাই একো নিতিয়াই সিম্পল পানী খোৱা হেবিট কৰক ডেইলি এভৰি ডে পাৰিলে লিউকৱাৰ্ম ৱাটাৰ বা কুহুমীয়া গৰম পানী তাৰ পিছত ডাইৰেক্ট চাহ নাখাব এইটো সবচে ডাঙৰ ভুল ইভেন ৰঙা চাহও নাখাব অলপমান আপুনি তিয়াই থোৱা বস্তু যেনেকৈ তিয়াই থোৱা বাদাম তিয়াই থোৱা কিশমিশ কিবা তিয়াই থোৱা মগু বা কিবা এটা ফ্ৰুট কিবা এটা বস্তু দি ষ্টাৰ্ট কৰক এনিথিং হ'ব পাৰে এগেইন মই কৈছোঁ সবৰ কাৰণে বেলেগ বেলেগ হয় তাৰ কাৰণে অলপ পাৰ্চনেল এটেনশ্যনটো লাগে বাট কিবা এটা দি আপুনি ষ্টাৰ্ট কৰিব পাৰে তাৰ পিছত আপোনাৰ ব্ৰেকফাষ্টটো এনেকুৱা হ'ব লাগে য'ত অলপমান প্ৰটিনৰ চ'ৰ্চ থাকিব লাগে তো প্ৰটিনৰ কথা বহুতে জানে যেনেকৈ আপোনাৰ ভেজিটেৰিয়ান নন ভেজিটেৰিয়ান দুটাই অপশ্যন আছে কিন্তু কিবা এটা যাতে প্ৰটিন আপুনি এড কৰে মই কিছুমান এক্সাম্পল ইয়াতে দি দিছোঁ তাৰ লগতে এটা এনেকুৱা কাৰ্বহাইড্ৰেট ল'ব লাগে আপোনালোকে যে শ্ল'লি ছুগাৰ ৰিলিজ হয় বা বডিত লাগে তেনেকুৱা এটা চ'ৰ্চ আপোনাৰ মিলেট হয় বহুত ধৰণৰ মিলেট আছে আপোনালোকে কিবা এটা ষ্টাৰ্ট কৰিব পাৰে বাট সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু এইটো যে কোনো ধৰণৰ প্ৰচেছ পেকেট ফুড সুগাৰী ফুডছ বহুত ধৰণৰ মানে চেনি থকা বস্তু অলপ চলপ চলে কিন্তু বহুত চেনি থকা বা পেকেট প্ৰচেছ ফুড যাতে আপুনি ব্ৰেকফাষ্টত নলয় তাৰপিছত দিনৰ যিকোনো এটা টাইমত অলপমান যিহেতু গৰম বেছি এতিয়া আপুনি চৰবত ল'ব পাৰে চৰবত নিমু পানীয়ে হওক বেলৰে হওক যিকোনো চৰবত হ'ব পাৰে এইটোৱে এটা সিক্ৰেট ডায়েটৰ লোকেল ফুড উইজডমৰ এটা মই শ্বেয়াৰ কৰিছোঁ আপোনালোকক কাৰণ এই বস্তুটোৱে আপোনাৰ এনাৰ্জি আপোনাৰ ইলেক্ট্ৰলাইট বেলেঞ্চ আপোনাৰ হাইড্ৰেশ্যন সব বস্তু মেইনটেইন কৰিব পাৰে চৰবতটো যাতে আপুনি খাই এনেকুৱা দুপৰীয়া টাইমত য'ত আপোনালোকে চাহ খাই অলপমান মন যায় এইখিনি টাইমত চৰবত খাব এতিয়া আকৌ এগেইন মই এটা বস্তু ক'ম যে চৰবতৰ কোনটো কাৰ কাৰণে ভাল অলপমান বেলেগ হয় বেলেগ বেলেগ মানুহৰ কাৰণে মই ইয়াতে মোৰ কণ্টেক্ট নম্বৰ দি দিছোঁ যদি আপোনালোকে ফিল কৰে পাৰ্চনেল এটেনশ্যনৰ কাৰণে পাৰ্চনেল গাইডেন্সৰ কাৰণে কণ্টেক্ট কৰিব পাৰে বাট য়েছ কিবা এটা চৰবত খাই কেনে দিনটোৰ মানে দুপৰীয়াখিনি যাতে আপুনি পাৰ কৰে দুপৰীয়া কি খাব দুপৰীয়া আমাৰ থলুৱা খাদ্য যিমান শাক চব্জি আছে আপুনি খাব পাৰে আপুনি ভাত খাব পাৰে একো প্ৰব্লেম নাই পৰিমাণখিনি অলপমান চবৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে কিন্তু আপুনি চেষ্টা কৰিব আপোনাৰ প্লেটত আপুনি যদি এটা প্লেট ধৰি লয় তাৰে মানে 30-40% হে ভাত থাকে বাকি শাক চব্জি আৰু এটা প্ৰটিনৰ চ'ৰ্চ থাকে মাছ মাংস কণী দালি পনীৰ সয়াবিন যিকোনো হ'ব পাৰে সো এনেকৈ আপুনি মেক শিওৰ কৰক আৰু এটা সিক্ৰেট বস্তু মই আপোনাক কওঁ নট সিক্ৰেট বাট ছুপাৰ ফুড মই কওঁ সেইটো হ'ল চাটনি আপোনাৰ পুদিনাৰে হ'ব পাৰে ধনিয়াৰে হ'ব পাৰে তিলৰ হ'ব পাৰে বাট য়েছ ইয়াতে আমি তিল বা তিসি ফ্লেক্সিড ইউজ কৰোঁ যিটো আমি চাইকেল সিংকিঙত ইউজ কৰোঁ
মহিলাৰ পিৰিয়ড চাইকেল অনুযায়ী আমি বেলেগ বেলেগ ফেজত এই দুটা চিড ইউজ কৰোঁ যাৰ কাৰণে একদম হৰম'নাল হেল্থ ভাল থাকে ফ্লাৰিছ ফেমিনাইন প্ৰগ্ৰাম এই মোৰ নম্বৰটোত আপুনি কণ্টেক্ট কৰিব পাৰে ইয়াৰ বিষয়ে আৰু জানিব পাৰে য'ত আপুনি ইজিলি লাৰ্ণ কৰিব পাৰে এবাউট দিছ থিংছ সৰু সৰু বস্তুবিলাক যি বহুত ডাঙৰ ডাঙৰ ইম্পেক্ট ক্ৰিয়েট কৰিব পাৰে চ' লাঞ্চ কৰাৰ পিছত অলপ টাইম গেপ ৰাখিব শুইয়ে নাযাব শুলে অলপ ইনফ্লেমেশ্যন বাঢ়ে বডিত তো অলপমান নেপ ল'ব পাৰে আপুনি পাৰিলে বহি বহিয়ে নেপ লওক কিন্তু বেছি নহ'ব এইটো বহুত ইম্পৰ্টেণ্ট ইভিনিং হোৱাৰ লগে লগে জাংক ফুড খাবলৈ মন যায় কিবা বাহিৰা বস্তু খাবলৈ মন যায় এইটো যেন আমাৰ চবৰে প্ৰব্লেম এইখিনি টাইমত ট্ৰাই কৰক আপুনি কিবা এটা ঘৰুৱা কিবা বনাই খোৱাৰ কাৰণে এইখিনি টাইম যদি আপুনি কণ্ট্ৰল কৰিব পাৰে চাগে আপোনাৰ বহুতখিনি বস্তু চিজিল হৈ যাব ৰাতিৰ খানাটো অলপ সোনকালে হৈ যাব কাৰণ ভোক লাগিব ডিনাৰত আপোনালোকে ভাত বা মিলেট খাব পাৰে মই ৰুটি খাবলৈ ছাজেষ্ট নকৰোঁ কাৰণ ৰুটিয়ে বহুতখিনি গেছ বা গাট হেল্থ ইছ্যুজ লৈ আনে বিশেষকৈ ৰাতিৰ টাইমত অলপ মিলেট ভাতে পেটটো অলপ ঠাণ্ডা ৰাখে ভোকখিনি মাৰি দিয়ে চ' মিলেট বা ভাতৰ পৰিমাণটো লাগে অলপ কমাই ল'ব চব্জিখিনি আৰু প্ৰটিনৰ এটা চ'ৰ্চ মিলাই কেনে আপোনালোকে খাওক দিছ ইজ দ্য চিম্পল বাট ভেৰি ইফেক্টিভ ডায়েট পেটাৰ্ণ যি আপোনাৰ এণ্ড্ৰমেট্ৰিয়চিছ আকৌ ঘূৰি যাতে নাহে বহুতখিনি হেল্প কৰিব নট অনলি এণ্ড্ৰমেট্ৰিয়চিছ বাট আপোনাৰ ডায়েবেটিছ আপোনাৰ গাট হেল্থৰ প্ৰব্লেম গেছ এচিডিটি কনষ্টিপেশ্যন বহুত বস্তু আপোনাৰ টেক কেয়াৰ কৰি ৰাখিব এই ভিডিঅ'টো আপোনাৰ কণ্টেক্টছত শ্বেয়াৰ কৰিব নাপাহৰিব কাৰণ এইটো বহুতৰ কাৰণে লাইফ চেঞ্জিং হ'ব পাৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ এবাৰ মনত কৰাই দিছোঁ ইনষ্টাগ্ৰামত মই নিতৌভাৱে ভিডিঅ' লৈ আনি থাকোঁ আপোনালোকে এইটো লিংকত ফ'ল' কৰিব পাৰে মই আইডি দি দিছোঁ আৰু মোৰ নম্বৰটো মই দি দিছোঁ কিবা যদি সুবিধা থাকে কিবা যদি জানিব খোজে জানিব পাৰে থেংক ইউ ছ' মাছ